Good morning everyone. মই ৰাজশ্ৰী মোৰ পাৰ্সোনাল চেনেল আইসি চেনেল পাছি আকৌ আহিলো যেতিয়া দেখো কিচেনতে দেখিব আৰু আজি মই যেহেতু সদায় ৰাতিপুৱা চাহ খাওঁ চাহ বদলি মই গ্ৰীণ টি কাপ খাই আছো আজি উঠা আমাৰ খুব দেৰি আজি হল 8টা বাজিলে উঠোতে সো 8টা বজাত আমি উঠিছো আৰু মোৰ টিকলাগিটা আজি উঠিছে 9টা বজাত হেতৰ আজি আৰু দেৰি হল উঠি মেলি তাৰ পিছতে নো কিচেন লেকে আহু কৰিবলে তেনেকে ৰাতিপুৱা উঠিটো আমি মই আৰু মোৰ মানে মোৰ হাজবেন্ড আৰু মই আমি দুটাটো তেনেকে একো নাখাওই অকল মোৰ টিকলি দুটাই খায় লৰাটো আৰু ছোৱালীজনী সো ইতে মৰ্নিং হল তেহেতক এতিয়া সো চকো অকন দি লওঁ টিকলিজনী তাই উঠি আহিছে জাস্ট উঠি আহিয়ে তাই প্ৰথমে শুই উঠি আহি তাই মিঠুক লৈহি মানে ভাতটোক লৈহি উঠি আহিয়ে ready হৈ যায় লগালগ টাইপ লবলে মানে মিঠুক লবলে সো উঠি আহি ফাৰ্স্ট টাইপ লৈছে মিঠুক লব ব্ৰাশেছ কৰিব তাৰ পাছতহে তাই আহিব বেলে কামলে আহিব মানে পহা মেলা বা কিবা কিবি কৰা সো মই ইলি চকোজ অলপ বনাই দিছো তাই অকমান চকোজ দিম আৰু লৰাটো চিকোজ দিম আৰু আজি ভাবিছো মৰ্নিংত হেলা কি খাম তাকে ভাবিছো সো ইহঁতক কি দিম সো মোৰ মিস্ত্ৰী ক'লে যে যেটো আমাৰ সদায় মই ব্ৰেডৰ ৰেচিপি বনাই থাকো ব্ৰেডটো আমি খুব বেছিকে খাওঁ ভাল পাওঁ ব্ৰেড খাই সো মই ভাবিছো মই অলপ ছোলে বনাইছো ছোলে মানে মই প্ৰেছাৰ দি থৈছো ছোলে হৈ আছে ছোলে দি থোৱা আছে তাৰ পিছত আৰু মই এতিয়া আনিবলৈ দিছো অলপ ব্ৰেড যেটো ফ্ৰেছ ব্ৰেডবোৰ হৰে আৰ্লি মৰ্নিং আনিব লাগে আৰ্লি মৰ্নিং আনিলে ব্ৰেডবোৰ ফ্ৰেছ ব্ৰেড পায় সো এটো কাৰণে মই মিস্টাৰ পঠাই দিছো অলপ ভালছে ফ্ৰেছ ব্ৰেড অলপ আনিবলৈ সো তেওঁ ওলাই গৈছে আনিবলৈ আৰু মই এতিয়া ইহঁত দুটাক দিম চকোজ সো অলপ চকোজ অলপ ৰেডি কৰি লৈছো ইহঁতলৈ খাইদি দুটাই ভাল পায় চকোজ খাই আৰু তাহাঁতক মানে চকোজটো দিলে ৰাতিপুৱা খাই হেল্ডি হৈ থাকে সো এইটো কাৰণে অইলিন বিস্কুট আৰু গাখীৰ খাই বাট আজি চকোজ আৰু চকোজ দিম ইহঁতক সো এইটো কাৰণে দি লওঁ আৰু গাখীৰ অলপ গৰম হৈ আছে চিয়া গাখীৰ ঠাণ্ডা হ'লে খাবা হা ছয়টো দি হাগিলে নিচুলাতে হো তাই পেৰতে হাগি দিলে চুলাতে চা যোৱা মুচি হাগে যোৱা এনে কৈ দে চেঞ্জ কৰি দিব যোৱা তাৰপিছত ইহঁতক চকোজ দিব চকোজ এবাৰ দি দিছোঁ ৰ'বা তাৰপিছত সিহঁতক দি দিছোঁ খাবলৈ মই এফালে লাগি যাওঁতে তো তেনেকৈ কৈ দিওঁ আৰু আজি অলপ কাম আছে মানে আজি যিটো মোৰ কৈছিলোঁ যে আজি মই হেৰিলৈ যাম মানে আমাৰ বাৰী আছে তাতে বাৰী আছে সো বাৰীলে অকমান যাম তাত অকমান কাম লগাইছো কাম মানে ঘৰৰ সাফা তাফা কিবা কিবি কৰাম সো তালে অলপ পঠাই দিছো অলপ সাফা কৰিম সো সাফা তাফা কৰিবলৈ আছে তাত অলপ মানুহ দুজন লগাই দিছো কাম লগাবলৈ সাফা কৰিবলৈ সজি তাত চাবলৈ যাম লৈ না ইয়া মিঠু লৈ না এইটো মিঠু আহি যায় ই মোক দেখিলেই এনেকৈ গাঁও পৰে উঠাত মিয়ালে উঠি যোৱা চিয়া বলা ব্ৰাছ কৰাগে মই ব্ৰাছ কৰাই নাই চিয়া যো ব্ৰাছ টিপ go and brush your teeth তাৰপিছত ইয়াতে চকোজ খাব আৰু মই ধৰক চকোজ দি তাৰপিছতে আমিও মই লাইট কিবা এটা খাম মানে মিষ্টাৰক যিহেতু আৰ্লি মৰ্নিং আমাৰ সদায় মই যেনেকৈ কওঁ কিবা কিবি আনিবলৈ পঠাওঁ মানে হেৰি আৰু কল চল কিবা কল মাটি কঁঠাল তোমাৰ পায় আমাৰ ৰাতিপুৱা বজাৰ বহে যে ইয়াত যিহেতু বজাৰো বন্ধ কৰি দিছে আৰ্লি মৰ্নিং বজাৰ বহে সো এইটো কাৰণে পঠাই দিওঁ যে কিবা পালে লৈ আনিব সো এইটো কাৰণে মিষ্টাৰ গৈছে পালে কিবা এটা আনিব আৰু খাবলৈ সো মই কল আনিবলৈ পঠাইছোঁ যিটো ওটছ খাওঁ সেইটো কাৰণে পঠাই দিছোঁ আৰু ইহঁতক এতিয়া খোৱা মেলা পাছত হেৰি পাও ভাজি টাইপ বনাই ব্ৰেড আনিবলৈ দিছোঁ যিটো আমাৰ হেৰি ব্ৰেড মানে পাইনে নাজানো এতিয়া আৰ্লি মৰ্নিং নাপাবও পাৰে যিটো আমি পাও ভাজি ব্ৰেড যিটো খাওঁ মানে বাৰ্গাৰ থাকে যিটো ব্ৰেড সেইটো ব্ৰেড পাও ভাজি নিচিনা খাবলৈ ভাল হয় মানে ধৰক চলিৰ লগত সেইটো ব্ৰেড দি খাব ভাল হয় সদায় মানে তেতিয়া ৰুটি নাখালেও হ'ব পফ ব্ৰেডটো যিটো থাকে সেইটো লগত খাব পাৰি সো এইটো কাৰণে লৈ যোৱা সো এইটো কাৰণে মিষ্টাৰ পঠাইছোঁ সেইটো নাপাবও পাৰে সেইটো হাৰ্ডলি ইভিনিঙত আহেহে সো সেইকাৰণে আৰ্লি মৰ্নিং পঠাইছোঁ যদি সেইটো পায় তেতিয়াতো পাও ভাজি টাইপ খাব পাৰিব আৰু নহ'লে নৰ্মেল ব্ৰেড দি খাই ভাল পায় ইহঁতি সো কেতিয়াবা খাই চাব ব্ৰেড আৰু ঘুগনি বা ব্ৰেড আৰু চলে খাই বিৰাটেই ভাল লাগে সদায় ৰুটিবোৰ কিমান খাব ৰুটিবোৰ সদায় টানি খুৱাবলৈ ব্ৰেডবোৰ কি কৰে এনেকৈ চলে তিয়াই খালে খুব ভাল লাগে খাই চাব কেতিয়াবা ট্ৰাই কৰি আমি এনেকৈ খুব খাওঁ ভাল লাগে কেতিয়াবা টাইমো শ্বৰ্ট নালাগে মানে হেৰি কৰিবও নালাগে নহ'লে আকৌ ৰুটি চুটি বেলা মেলা কৰি থাকিবলৈ সময় লাগে সো এইটো কাৰণে তেনেকৈ কৰি চাব পাৰে খাই বিৰাট ভাল লাগে সো তেওঁ আনিবলৈ গৈছে এতিয়া চাওঁ বজাৰৰ পৰা কি কৰি আনে আৰু আজি দিনটো কি কৰোঁ আপোনালোকক দেখাই থাকিম সো চাই থাকিব
হাজবেণ্ড আহিলে বজাৰৰ পৰা তেওঁ আহিলে তেওঁৱে বনালে ঘুগনি মানে চলে তেওঁৱে বনালে তেওঁ ধুনীয়া বনায় চ' তেওঁ বনালে আৰু মই যিটো ব্ৰেডৰ কথা কৈছিলোঁ এইটো হৈছে এইটো ব্ৰেড তেওঁ পালে বিচাৰি আৰু দুটা খালেও 2 পিচ খায়ো তেওঁ ওলায়ো গ'ল আৰু এইটো এই ব্ৰেডটোৰ লগত খাই খুব ভাল লাগে এইটো ব্ৰেড আৰু এইটো আনিছে চেৰী গাৰ্ডেনৰ পৰা আৰু অকল 30 रुपीजे লয় বেছি নলয় খাই বহুত ভাল লাগে কেতিয়াবা খাইছা প্ৰায় তেনেকৈ ঘুগনি লগত মানে এনেকৈ খালে ভাল লাগে আৰু লগতে ব্ৰাউন ব্ৰেডো আহিছে যেটো ব্ৰাউন বা আমাৰ ৰেগুলাৰ ব্ৰেড খায় আৰু পালে বজাৰৰ পৰা এইটো মাটিকঁঠালো আমি খুব খাওঁ ফ্ৰুটছবোৰ খাব লাগে তাৰপিছত ফাইনেলি কল পালে যেটো কল আমাৰ দৰকাৰ হয় মানে ওটছ খাওঁ কেতিয়াবা বা কিবা এনে কিবা কিবি বাচ্চাবোৰ খুব কল খায় ভাল পায় চ' এইখিনি বস্তু বজাৰৰ পৰা আৰ্লি মৰ্ণিং গৈ এইখিনি আনিলে আৰু চব্জি আনিলে আৰু কিবা কিবি তাৰপিছত এতিয়া মই এই পাফৰ ব্ৰেডৰ তেওঁ 2 পিচ খালে আৰু ইয়াত মই এতিয়া মোৰ টিকলাক দিওঁ আৰু দুটামান আচাৰ আনি মই তেতেলী খাই খুব ভাল পাওঁ চ' তেতেলী অলপ পিকল আনিবলৈ ক'লোঁ এই তেনেকুৱা এইবোৰ তেতেলী ৰিচিভ নে কি লিখা আছে তেতেলী ৰিচিভ এইটো বিৰাট ধুনীয়া হয় অকল তেতেলী হয় খুব ভাল লাগে আমাৰ তেতেলী আচাৰ চাগে 2 দিনমান থাকে কিন্তু মইহে বেছিকৈ খাওঁ খুব ভাল পাওঁ এই তেনেকুৱা তেতেলী অকল তেতেলীৰে আনিলে 2 পেকেটকৈ তেতেলী আনিলে তাৰপিছত আৰু এটা আনিলে যিটো ভোট জলকীয়াৰ মোৰ বনাই থোৱা থাকে বাট হ'লেও ভোট জলকীয়াৰ পেকেটো আনি থৈছে এনেকৈ তেল কেতিয়াবা এনেকৈ ব্লেক চল্টৰ লগত খাই ভাল লাগে ভাতৰ লগত চ' এইখিনি তেওঁৰ বজাৰৰ পৰা আহিলে আৰু চলেও তেওঁ নিজে বনালে বহুত ধুনীয়াকৈ বনাইছে তেওঁ মানে বেছিকৈ ঘুগনিটো বহুত ধুনীয়া বনায় চ' তেওঁ বনাই মেলি এয়া বনাই মেলি ধুনীয়া আহিছে একদম পূৰা কাশ্মীৰী মিৰ্চ দি দিছে কাৰণে একদম কালাৰ ধুনীয়া আহি গৈছে আৰু খাই মেলি তেওঁ ওলায়ো গ'ল আৰু ওলাই গ'ল মানে তেওঁ ওলাই যায় আহে মানে 12টা বজাত ঘৰলৈ আহে চিঞৰ বাখৰ হৈ আছে দুটা ল'ৰা ছোৱালী মোৰ এনি টাইম টুক লাগিয়ে থাকে কি হ'ল পেৰটৰ কাৰণে সদায় কাজিয়া হৈ থাকে ইহঁতৰ পেৰটটোক লৈ পেলাই ডেইলি মোৰ দুটা টিকলা ডেইলি কাজিয়া লাগে চ' এয়া দি দিয়ে পেৰটটো দেখিছেনে মোৰ ল'ৰাটো অকল পেৰটৰ কাৰণে লাগি থাকে ইহঁত দুটা কাজিয়া চিয়াক দি দিয়া মৰ্ণিং হয় লগে লগে পেৰটৰ কাৰণে ইহঁতৰ ডেইলি ফাইট হয় অ'কে ষ্টাডি কণ্টিনিউ চ' ইউ পঢ়ি আছে ইয়াতে ৰুমতে আছিয়া তুমি পঢ়াগে হোমৱৰ্ক কৰাগে চ' আমাৰ টিকলিকো লৈ আহিছোঁ তাই যিহেতু জুলাই মানতে হ'বগৈ চাগে সিহঁতক টেষ্ট মানে হাফ ইয়াৰলি হ'ব অনলাইন চ' সেইকাৰণে তাইকো এতিয়া তুমি কমপ্লিট কৰিলা নাই তাই কৰা আকৌ জল্দি মাতি হ'ব এতিয়া মাৰিয়ানী লিখা তাইক স্পেলিং শিকাই আছোঁ মাৰিয়ানী লিখিবলৈ চ' তাই শিকি আছে তাইকো পঢ়াই ৰাখিছোঁ এইফালে এই পঢ়ি আছে এই মোৰ লগত পঢ়াওঁ ন অ'কে চ' এইটো চে হাই কৈ দিয়া গুড মৰ্ণিং কৈ দিয়া মিঠু ৰাণী কাম এইটো মিঠু এনেকৈ আহি যায় মোৰ ওচৰত এইটো আৱাৰ মিঠু অ'কে না তুমি লিখিলা নাই তোমাৰ নোটছ কৰিলা নাই অ'কে চিয়া যায় আহি দিয়া অ'কে না লিখা স্কুলত শিকাইছে হোৱাট ইজ ইউৰ নেম তাৰপিছত হাউ অল্ড আৰ ইউ ৱেৰ ডু লিভ সেইবোৰ ষ্টাৰ্ট দিছে শিকাবলৈ চ' এইখিনি তাই কণ্টিনিউ কৰিছে এইখিনি শিকাই আছোঁ চ' এইখিনি লিখাইছে আৰু লগতে তাই লগত এটা বস্তু থাকিব লাগে আগতে এইটো দেখাই এতিয়া নহয় এইটো দেখাই দেখিয়ে তাই মানে কৰিব অ'কে চাইছে দেখিছা নাই খঙত অ'কে কণ্টিনিউ মাৰিয়ানী স্পেলিংটো লিখি যোৱা খাবা এতিয়া ক'ত খাব লাগিব এতিয়া অ'কে তেতিয়া মই চ' সেইখিনি কৰি আছোঁ তাৰপিছত আমি এতিয়া ব্ৰেকফাষ্ট ইহঁত দুটাক দি লওঁ মানে মোৰ টিকলাটোক আৰু টিকলিজনীক দুটাকে দি লওঁ ব্ৰেকফাষ্ট তাৰপাছত অকণমান ওলাই যাম তাৰপিছত অকণমান ওলাই যাম বজাৰলৈ মোৰ ফাইনেলি মোৰ শ্ব'ৰুমখন চাব পাৰে সেইখন হৈছেগৈ আৰু অলপ কাম বাকী আছে প্লাষ্টাৰ চিষ্টাৰ হৈ গ'ল কাইলৈ পৰা টাইলছৰ কাম লাগিব ফ্ল'ৰত টাইলছ দিয়া হ'ব কাইলৈ তাৰপিছত পৰহিলৈ পৰা ফল চিলিং টাইলছৰ ফল চিলিঙৰ কাৰণে একেলগে কৰা হ'ব চ' সেয়া ষ্টাৰ্টিং হৈ আছে বনি আছেগৈ আৰু হ'বগৈ আৰু ভিতৰৰ ইণ্টেৰিয়ৰবোৰ কৰিবলৈ আছে চ' সেইখিনি হ'লেগৈ আৰু মোৰ ফাইনেলি শ্ব'ৰুমখন হ'বগৈ আৰু চ' অ'কে মই আকৌ বাৰীলৈ যাম দেখাম কি কাম কৰোঁ চ' চাই থাকিব আৰু যদি আপোনালোকে নতুনকৈ চাইছে পাৰিলে ছাবস্ক্ৰাইব কৰি থ'ব মোৰ চেনেলটো পাৰ্চনেল চেনেল হয় তেনেকৈ সদায় কওঁ কি কৰোঁ কি নকৰোঁ সেইবোৰকে দেখাই থাকোঁ চ' ভাল লাগিলে চাব ভিডিঅ'টো লাষ্টলৈকে চাব আৰু ছাবস্ক্ৰাইব কৰিব চ' চাই থাকিব চ' ফাইনেলি আমি তাই গোটেইকেইটাই বহি লৈছোঁ ডাইনিঙত মোৰ টিকলিও ইয়াত দেখিছে এই তাইক দিছোঁ এই চলি অকণমান তাৰপাছত ইয়াত তাই এইটো পফটো তাৰপিছত ইয়াত জাম তাইও এনেকৈ খাই আছে ইয়াত মানে ডিপ কৰি খাই ভাল লাগে তিয়াই খাই অকণমান কাশ্মীৰী মিৰ্চ দিয়াৰ কাৰণে অকণমান জ্বলা বাট ষ্টিল তাই ভাল পাইছে খাই এতিয়া ভাল লাগিছে নাই খাই
য়েছ বুলি কৈছে আৰু এফালে মোৰ হৈছে ডাঙৰটো সিও খাই আছে আৰু ময়ো অলপ লৈ লৈছোঁ মই বৰ বেছিকৈ লোৱা নাই অকণমান এটা বানে লৈছোঁ আৰু অলপ চলি লৈছোঁ চ' আমি এনেকৈ মৰ্ণিঙত এতিয়া মই যিহেতু নাখাওঁ বাট আজি মোৰ চবকে খুৱাই দেখি মোৰ খাবলৈ মন গ'ল চ' এইটো কাৰণে চ' খাই লওঁ আৰু চাই থাকিবা যে দিনটো কি কি কৰোঁ এতিয়া পূৰা বৰষুণ হ'ব চাব পাৰে ইমান আন্ধাৰ হৈ আহিছে পূৰা মানে পূৰা বৰষুণ দিব এতিয়া আৰু চ' আজি যাম ভাবিছিলোঁ বাৰীলৈ সেইটো নহ'লগৈ যিহেতু বিৰাট বৰষুণ দিব বেলেগ বৰষুণ আহিব এতিয়া বৰষুণ আহি গ'ল যিহেতু আমি আজি বাহিৰত যোৱা কথা আছিলে চাব পাৰে পূৰা বৰষুণ দি আছে আমাৰ ইয়াত একদম পূৰা হেভি ৰেইনফল পূৰা বৰষুণ এতিয়া আমি যিহেতু যাম বুলি ভাবিছিলোঁ বোলো অকণমান ওলাই যাম চ' এনেকুৱা বতৰত বাৰু যোৱাটো পচিবল নহ'ব চ' সেইটো কাৰণে যোৱা নহ'ব যিহেতু বিৰাট বৰষুণ দিছে আমাৰ খিৰিকীবোৰ অলপ মাৰি লওঁ নহ'লে ওপৰত থাকোঁ যিহেতু পানীবোৰ ভিতৰত সোমাই যায় চ' বৰষুণ দি আছে আজি ওলাই যোৱা নহ'ব চ' ফাইনেলি যোৱা নহয়গৈ চ' আজি দিনটো মানে ঘৰতে থাকিব লাগিব এতিয়া ভাবিছিলোঁ ওলাই যোৱা নহ'ব যিহেতু বিৰাট জোৰে বৰষুণ দি আছে সেইটো কাৰণে ঘৰতে বনাই মেলি খাব লাগিব যিহেতু আজি থাৰ্ছডে হয় আজি বৃহস্পতিবাৰ হয় নাই বাৰু আজি বৃহস্পতিবাৰ হয় আজি বৃহস্পতিবাৰ কাৰণে চিম্পল খানা হ'ব ৰাতিকৈ পনীৰ বনাম আৰু এতিয়া আমাৰ ইনেও কাটি আছে এয়া ইনে কাটি আছে ঠিক আছে দাংবডি আৰু আলু মানে দাংবডি আলু চব্জি খাম আজি দাংবডি আলু তাৰপাছত ভাত দাইল আৰু চাওঁ কিবা এটা পিটিকা এটা পাওঁ নেকি আলু পিটিকা এনেকৈ কিবা এটা বনাম চ' এনেকৈ চিম্পলকৈ খাম আজি বিৰাটেই জোৰে বৰষুণ দিছে আৰু ৰ'দটো অলপ ৰাতিপুৱা দিছিলে কাৰণে ভাল লাগিছিলে কাপোৰ অলপ শুকাইছিলে বাট এতিয়া আকৌ বৰষুণ দি দিলে আমাৰ কাপোৰ শুকালে নাই চব শুকালে আমাৰ কাপোৰবোৰ চব শুকাই গ'ল টেনশ্যন নাই চ' এইটো কাৰণে আমাৰ ইনিয়ে কৈছে আজি বোলে বৰষুণ দিছে আজি তাই তিতিব বোলে চটত তাই চটত গা ধুই ভাল পায় চ' সেইকাৰণে তাই মোক কৈ আছে যে আজি চটত তিতিমগৈ বোলে তাই যাব তাই কাম চাম চব হৈ গ'ল ৰাতিপুৱা চব কৰি ফিনিছ তাই এতিয়া বোলে চটত গা ধুৱেগৈ তিতিব বেছি তিতিলে আকৌ কৰোণা হ'ব গম পাইছ তাইক কৈছোঁ বেছি তিতিলে আগত চৰ্দি লাগিলে হ'লেই আৰু যিয়ে চিটুৱেশ্যন এতিয়া থাৰ্ড ৱেভ বুলি কৈছে ভয়ে লগা হ'ল চ' চব্জি তব্জি কাটি দিব মোক তাৰপিছত মই চব্জি তব্জি বনাই মেলি আৰু পিছবেলা বুলি ভাবিছিলোঁ যাম বাৰীলৈ যোৱা নহ'ব চ' চাই থাকিব কি কি কৰোঁ ভিডিঅ'টো লাষ্টৰ পৰা একেবাৰে আজি পাছবেলালৈকে দেখামগৈ আৰু কি কি কৰি থাকোঁ চ' চাই থাকিব মই বৰষুণটো কমাৰ কাৰণে ওলাই গৈছিলোঁ বাৰীলৈ চ' বাৰীলৈ যাওঁতে মই অ'টছ এটা লৈ আনিলোঁ আজি মোৰ অ'টছ শেষ হৈ গৈছে এবাৰ এইটো আনিছোঁ মই কেলগছৰ যিটো বেকাৰ হোৱা নাই চ' মই এনেকুৱা আনিছোঁ কণ্টেইনাৰতে আহে ভালেই প্লাছ দুটা পেকেট থাকে ইয়াত এইটো এটা আৰু এটা দুটা থাকে এটাতে ভালে পাইছোঁ খাবলৈ হ'ব এতিয়া দুটাকে চ' প্লাছ এটা এনেকুৱা কণ্টেইনাৰো থাকে এনেকুৱা আনিয়ে থকা হয় বাৰু চ' এই দুটা মই পালোঁ কাৰণে লৈ আহিলোঁ আৰু এতিয়া এইটা বনাই পেলাই খাম মই আজি বোলে মোৰ ল'ৰাটোৰ কিবা এটা দিছিলে দেই কি আহিছে জানো চাওঁ খোলাচোন তাক ককা আইতাকে পইচা দিছিলে এখন মাৰি দেই ককা আইতাকে পইচা দিছিলে সি কিবা এটা নিজে আনিছে দেই মই নাজানো আকৌ কি আনিছে চাওঁচোন কি আনিছেনো সিহে জানে কি আনিছে ককা আইতাকে দিয়া পইচা মানে থৈ দিয়ে সি গোটাই থয় আজি কিবা এটা আনিছে বোলে কি হয় এইটো ই কোৱাও নাই মোক দিছে নিজে আনিছে কিবা এটা পাপাকে জানে খালি কি আনিছে মই নাজানো কি হয় এইটো স্পীডোমিটাৰ আনিছে স্পীডোমিটাৰ কি কৰে এইটোৱে সাইকেল কিমান স্পীড গৈছে কিমান কিলোমিটাৰ হৈছে ওহো সাইকেলত লগায় মানে স্পীডোমিটাৰ মানে কিমান মানে একচুৱেলি যিবোৰ আমাৰ স্কুটি বা বাইকবোৰ থাকে সেইটো দেখা ৰাজে খোলাচোন চাওঁ ভিতৰটো কেনেকুৱানো প্লাছ চাইকেলত লগাবলৈ আনিছে স্পীডোমিটাৰ মিটাৰ বেটাৰী আছে নেকি লগত বেটাৰী নহয় কি হয় ডাইৰেক্ট এনেকৈ হয় নেকি ওকে সিটা আইতা ককাই দিয়া পইচা কালেক্ট কৰি পেলাই আনিলে স্পীডোমিটাৰ সি লগাবগৈ বুলি এতিয়া চাইকেলত তাৰ
ঠিক আছে আমি যেহেতু বজাৰ ওলাই যাব নোৱাৰোঁ ক'তো ওলাই যাব নোৱাৰোঁ মানে আগতে ওলাই গৈ কিবা কিবি কিচেনৰ বস্তু আনো বা কিবা কিবি আনো আজিকালি যে ওলাই যাব নোৱাৰা কাৰণে অনলাইনতে আনিলোঁ মই সৰু সৰু দুটা বস্তু আনিছোঁ এনেই আৰু কেতিয়াবা ইউজ কৰিব লাগে আগতেতো এইবোৰ গৈ পেলাই আমি মল চলৰ পৰা লৈ গুচি আনো মাত্ৰ এতিয়াতো অনলাইনৰ পৰা আনিব লগা যিকোনো বস্তু চ' সেইকাৰণে ময়ো আনি থৈছোঁ এইটো চ' কি হয়নো চাই ল'ব ইয়াতে মই দেখাই দিম তাকে আনিছোঁ নাজানো কেনেকুৱা হয় এনেকৈ মাজতে ফালি দিছোঁ একেবাৰে ভিতৰতো আছেনে পেকিং ভিতৰতো পেকিং আছে চাচোন ফুল দুটা আছেনে এটা দুটা সৰু সৰু ষ্টেণ্ড আনিছোঁ মানে একচুৱেলি এনেই কিচেনত কেতিয়াবা ৰাখিব লাগে যে মানে কিবা কিবি এনেকৈ পিকল চিকল আচাৰ তাচাৰ কিবা কিবি সৰু সৰু ষ্টেণ্ড তেনেকুৱা আনিছোঁ কিচেনৰ কৰ্ণাৰত ৰাখিবলৈ এইকেইটা যিবোৰ ইয়াতে পাই যায় মাত্ৰ মই অনলাইনতে আনি দিছোঁ কাৰণ ওলাই যাবলৈ এইবোৰ আনি থাকিবলৈ চাই থাকিবলৈ কাৰণ সময় নাই এইবোৰ এটা এইটো আনিছোঁ দুটা আনিছোঁ দুটা মানে মই এটা ইয়াত যদি ল'বলৈ যাওঁ বহুতকৈ লৈগে মই দুটাতে বহুত কমত আনিছোঁ কিমান আনিছোঁ মই জনাই দিম বাৰু দুটাতে একদম কম প্ৰাইজত আনিছোঁ আৰু এইকেইটা মই এতিয়া কিচেনৰ কাৰণে আনিছোঁ একচুৱেলি কৰ্নাৰ টেবুলত দিবলৈ অলপ এইটো এটা অৰেঞ্জ এটা পিংক কালাৰ চ' এইকেইটা আজি আনিলোঁ অনলাইনত অলপ খুলি পেলাই দেখাচোন চাওঁনো কেনেকুৱা হয় একচুৱেলি আনিলোঁ এই দুটা ষ্টেণ্ড আনিলোঁ এইটো এটা আৰু এইটো এটা ইমান মৰম লাগিছে ইমান সৰু সৰু ইমান ধুনীয়া ইয়াত এতিয়া সৰু সৰু কিবা কিবি আচাৰ তাচাৰ এনেকৈ থ'বলৈ খুব ধুনীয়া হ'ব সেইটোকে ফাইনেলি পাই গ'লোহি মোৰ মানে এইখন বাৰীত যিখনত মোৰ কাম চলাই আছোঁ এতিয়া ৱেডাৰটো বহুত ধুনীয়া কৰি দিলে সেইটো কাৰণে আহি পাই গ'লোহি এইখন হৈছে বাৰী এখন গেটখন এতিয়া ভিতৰত অলপ চাফা কৰাই আছোঁ কাম চলাই আছোঁ বন্ধুৰ কাৰণে এইবোৰ সময় পাইছোঁ কৰি থাকিবলৈ এইবোৰ চব চাফা কৰাইছে বাৰী চাৰীবোৰ বহুত হাবি আছে একচুৱেলি বহুত হবি হৈছে বহুত আছে ন ইফালে কটা হৈছে দে কটা ইফালেও কটা হৈছে ফালে চবফালে চাফা কৰি থকা হৈছে এটা মানে বাঁহৰ ঘৰেই হয় মানে বহুত দিনৰ পৰা পৰি থকা মানে এতিয়া অলপ চাফা কৰি ৰুম চুমবোৰ চিজিল কৰিলোঁ মানে এনেই এটা ঘৰ যেতিয়া আমি লৈছিলোঁ মানে এনেকুৱা প্লটতে ল'লোঁ মানে মাটিয়ে ঘৰে লোৱা যেতিয়া এনেই লৈ থ'লোঁ খুব কৰা হোৱা নাই এইটো ভাঙা কথা আছিলে ভাঙি মেলি ইয়াত বেলেগ কিবা বনাম বুলি ভাবিছিলোঁ ঘৰটো যিহেতু এতিয়া ঠিকেই হৈ আছে সেইটো কাৰণে চাওঁচোন কি কওঁ এইটো ভাড়া দি থ'ম পিছফালে বনাম চাই থাকিব বহুত আছে কৰিবলৈ শ্ল' হৈছে মানুহ নাই কাৰণে ইমান ধুনীয়া ধুনীয়া নেমু লাগি আছিলে বাৰীখনত চব লৈ গ'ল মানে নাই সেই বুলি ক'ব পাৰি নেমু বহুত গাল লাগি আছিলে চ' নেমু চেমু চব চুৰ কৰি লৈ গুচি যায় মানুহ নাথাকে যে কোনো এনেই পৰি থকা হৈছে বাৰীখন সেইটো কাৰণে চ' চাইছোঁ তাকে আছে নেকি নাই চ' এইখিনি আজি অলপ চেফা তফা কৰা হ'ল মানে তাৰপিছত আৰু অকণমান এইবোৰ বহুতখিনি চাফা কৰিবলৈ আছে এতিয়াও এয়া অৱস্থা নাই বাৰী তাকে চেফা তেফা কৰা মেলা পাছত আৰু কৰিব লাগিব চ' এতিয়া টাইমো হৈ গৈছে মোৰ ছোৱালীজনী অনলাইন ক্লাছ আছে 5টা বজাৰ পৰা চ' এতিয়া সোনকালে যাবগৈ লাগিব বৰ দিগদাৰ হয় এটা টাইমত ক্লাছ হৈ গ'লে ক'ৰবাত আহিলে ফ্ৰীকৈ কৰিব নোৱাৰোঁ একো চ' এতিয়া ঘৰলৈ যাবগৈ লগা হ'ব চ' চাই থাকিব চ' ফাইনেলি ঘৰ আহি গ'লোঁ হৈ গ'ল বাৰী চাই আহিলোঁ কামো হৈ গ'ল ঘৰ পালোহি এতিয়া অলপ ফ্ৰেছ হৈ মেলি চাওঁ কি কৰোঁ